আজি হৈ যোৱা জেনেৰেল মেথছত জেনেৰেল মেথছৰ পেপাৰখন এনুৱেল এক্সামিনেশ্যন 2025 ক্লাছ 9ৰ মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰশ্ন কাকতখনৰ সলিউশন তোমালোকে চাই লোৱা আৰু কাৰ কিমানটা শুদ্ধ হৈছে কমেণ্টত জনাবা। তো সেকশন এত 45টা MCQ আছিলে, তাৰে প্ৰথমটো হৈছে m = n হলে a to the power m divided by a to the power n নৰ মান হ'ব। এইটো অপশ্যন বিটো শুদ্ধ 1 হ'ব। আৰু কেনেকৈ হৈছে মই ইয়াতে এক্সপ্লেইন কৰিবলৈ বহুত সময় লাগিব, মই এটা সলভ কৰি দিছোঁ, তোমালোকে চাই ল'ব পাৰা, মই ইয়াতে বুজাই দি দিওঁ, চাই লোৱা। a to the power m divided by a to the power n, এইটো ফৰ্মুলাটো আছিলে a to the power m minus n। তেতিয়া ইয়াতে যেহেতু m = n প্ৰশ্নত কৈছিলে, তেতিয়া আমি n ৰ জেগাত m পাতিব পাৰোঁ, m minus m কৰিলে 0, a to the power 0 means 1। তো এইটোৰ ভেলুটো হৈ গ'ল। ইয়াৰ পিছত 2 নম্বৰটো কৈছে 0.24ৰ শতকৰাত প্ৰকাশ কৰিলে ইয়াৰ হ'ব মানটো হ'ব 24%। শতকৰাৰ মানে শতকৰাত প্ৰকাশ কৰিলে তোমালোকে জানাই 24, এইটো চোৱা 0.24ক মানে ডিভাইডেড বাই 100% কৰিলে 100 তলত দিব লাগিব পাৰ্চেণ্টেজ কৰিলে, তো দুটা শূন্য 2 দশমিক উঠি যাব, তেতিয়া 24%। তো ইয়াতে মই লিখি দিছোঁ। তো এইটো অপশ্যনটো কাৰেকশ্যন দিয়া আছে। কৈছে ইমান আৰু ইমানৰ মাজত থকা পৰিমেয় সংখ্যা। তো এই দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা বুলি ক'লে অসংখ্য পৰিমেয় সংখ্যা থাকিব। আমি অসংখ্য পৰিমেয় সংখ্যা লিখিব পাৰিম। এই দুটা সংখ্যা যিকোনো দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা, যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে। এইটো চিম্পল এটা কথা। 4 নম্বৰটো অপশ্যনটো হৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়, অৰ্থাৎ পৰিমেয় সংখ্যা হয়। অপৰিমেয় সংখ্যা নহয় মানে পৰিমেয় সংখ্যা হয়, এইটোৱে হয়। এইটো কিয় হয়? কাৰণ 18ক আমি ভাঙি কেনে 3√2 পাওঁ, তেতিয়া √2 কাটা গ'লে 3 পাই যাওঁ। ইয়াতে মই সলিউশনটো কৰি দিছোঁ, গোটেইকেইটাৰে সলিউশন কৰি দিছোঁ। তো এইটোৰ সলিউশনটো তোমালোকে চাই ল'ব পাৰা। 18ক ভাঙিলে 2√3 পাওঁ, 2 × 3 × 3, তেতিয়া দুটা 3 পৰা এটা 3 বাহিৰত ওলাই আহিব। তোমালোকে হিৰণৰ সূত্ৰত পাই আহিছা, তেতিয়া √2 থাকিলে √2 কাটা গ'লে 3, তেতিয়া 3 এটা পৰিমেয় সংখ্যা, তেতিয়া এইটোৱে অপৰিমেয় সংখ্যা নহয়। তো এইটো তোমালোকে গম পালা C2। তাৰপিছত 5 নম্বৰৰ D2 শুদ্ধ। D2 কিয় শুদ্ধ হৈছে? ইমানৰ মান হ'ব। তো ইয়াৰ আগতে যেতিয়া মই এটা ভিডিঅ' আপলোড দিছিলোঁ যে এইটো পৰীক্ষাৰ আগতে, যে যোৱা বছৰৰ 24ৰ এনেকুৱা কুৱেশ্যনবোৰে আছিলে, বহুতকেইটা ইয়াতে কমন পৰিছে, যোনে যোনে চাইছা সি নিশ্চয় উপকৃত হৈছা। তো এইটো তোমাৰ সূত্ৰটো a - b * a + b, a² - b²। তো a² ক'লে √5 হোল স্কোৱাৰ, b² ক'লে √2 হোল স্কোৱাৰ, তেতিয়া স্কোৱাৰ ৰুটে কাটা গ'লে 5, ইয়াতে 2 থাকিলে ইয়াতে 3 হ'ল। আনচাৰটো একচুৱেলি 3 দিব লাগিছিলে, 3টো নিদি কেনে অলপ মানে ক্ৰিটিকেল দিছে বস্তুটো। 3ক আমি √3 × √3 আৰ্হিত লিখিব পাৰোঁ। তো সেইটো কাৰণে আনচাৰ D2 শুদ্ধ হ'ব। তো সেইকাৰণে আজিৰ দিনত মানে খালি অংক পাৰিলেই নহ'ব, বহুত কনচেপ্ট থাকিব লাগিব, তেনেকুৱাকৈ আমি বুজি পাব লাগিব। ইয়াৰ পিছতে 6 নম্বৰ কুৱেশ্যনটো কৈছে S পৰিমেয় আৰু R অপৰিমেয় হ'লে S + R সদায় অপৰিমেয় হ'ব। এইটো মনত ৰাখিব লাগিব। S + Rটো কি হ'ব? অপৰিমেয় হ'ব। ফৰ এক্সাম্পল তোমালোকে এটা এক্সাম্পল ল'ব পাৰা। S এটা পৰিমেয় সংখ্যা হ'লে ধৰি ল'লোঁ 1/2 এটা পৰিমেয় সংখ্যা, তোমালোকে জানা। আৰু Rটো অপৰিমেয় সংখ্যা হ'লে 1/√2 অপৰিমেয় সংখ্যা। এই দুটা যোগ কৰিলে কি হ'ব? আমাৰ ইয়াৰ পৰা লসাগু 2√2 আহিব। তো 2√2 আহিলে ইয়াতে √2 থাকিলে, মই অলপ টান চাই ল'লোঁ বস্তুটো, তেতিয়া ইয়াত 2 থাকিলে, এইটো এটা অপৰিমেয় সংখ্যা হৈ থাকিব। তো এইটো মনত ৰাখিব লাগিব। ইয়াৰ পিছত তলৰ কোনটো বহুপদ ৰাশি বুলি কৈছে? ইয়াৰ এটাও নহয় অপশ্যনত, কাৰণ আমি জানো বহুপদ ৰাশিবোৰ ভগ্নাংশ থাকিব নোৱাৰে। তো এইটো 1/x থকাৰ কাৰণে নহ'ব, এইটোৰ ওপৰত ৰুট থকাৰ কাৰণে নহ'ব, এক্সৰ চলকৰ ওপৰত ৰুট থাকিব নোৱাৰে। তাৰপিছতো এইটো ডিভাইডত থাকিব নোৱাৰে পাৱাৰ। তো তাৰপিছত তোমাৰ এইটো মাইনাছ থাকিব নোৱাৰে। তো মোৰ মতে এটাও নহয়। যদি তোমাৰ এইটো যদি প্লাছ দি দিওঁ, তেতিয়া এইটো শুদ্ধ হৈ যাব। যদি এইটো ভগ্নাংশ নাইকিয়া কৰি দিওঁ, এইটো শুদ্ধ হৈ যাব। তো তোমালোকে যিকোনো এটা শুদ্ধ কৰি নিজে লিখিলেই হ'ল। তেতিয়া তোমালোকে কোনটো দিছা অপশ্যনত যদি যিকোনো এটা দিছা, সেইটোৱে শুদ্ধ দিব লাগিব মোৰ মতে। আৰু যদি নিজে এটা ইয়াতো আৰু OMR চিটত বহাব লাগে, তো সেইটো কাৰণে যদি তোমালোকৰ স্কুলত ছাৰহঁতে বুজাই দিছে, তেতিয়া হ'ব পাৰে। তো ইয়াৰ অপশ্যনবোৰ ভুল আছিলে। তো মই এইটোৱে ঠিক কৰি দিওঁ। D2 এইটো ধৰিলোঁ, এইটো যদি প্লাছ হৈ যায়, মাইনাছটো কাটি দিলে এইটো অপশ্যন হৈ যাব। 8 নম্বৰটো হৈছে তোমালোকৰ কৈছে 2x + 1 বহুপদটোৰ শূন্য হ'ব। তেতিয়া 2x + 1 বহুপদটোৰ শূন্য হ'ব তোমাৰ এইয়া 1/(-1/2)। অৰ্থাৎ এইটো তুমি 2x + 1 = 0 দিব লাগিব। 0 দিয়াৰ লগতে তোমাৰ এইটো 2x + 1 = 0, 2x = -1, এতিয়া তুমি xটো ৰাখি দিলে -1/2, তেতিয়া এইটো অপশ্যন D2 শুদ্ধ হ'ল। ইয়াৰ পিছতে তোমাৰ 9 নম্বৰটো 6x² + x - 12 বহুপদৰ উৎপাদক বিশ্লেষণ কৰিলে হ'ব, এইটো অপশ্যন শুদ্ধ হ'ব। তো এইটো অলপ উৎপাদক বিশ্লেষণ কৰিলে অলপ লিখিব লাগিব। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে চাই ল'ব পাৰা। ইয়াতে মই কৰি দিছোঁ বস্তুটো, এইটো নম্বৰ 9টো ইয়াতে উৎপাদক বিশ্লেষণ কৰি দিছোঁ। নিশ্চয় পাৰিবা তোমালোকে উৎপাদক বিশ্লেষণটো। ইয়াৰ পিছত চাই লোৱা 10 নম্বৰটো। নম্বৰ 10টো তোমালোকক কোৱা হৈছে কি চোৱা, হৈছে যদি এটা বিন্দু x স্থানাংক 0
শূন্য হয় তেন্তে বিন্দুটো থাকে বিন্দুটো কি ক'ত থাকিব যদি xৰ মান যেতিয়া 0 হ'ব তেতিয়া বিন্দুটো y অক্ষত থাকিব এটো তোমালোকে জানা xৰ মান 0 হলে y অক্ষত থাকিব y ৰ মান 0 হলে x অক্ষত থাকিব তেতিয়া এটো ফৰ এক্সাম্পল এনেকুৱা তেতিয়া তোমাৰ এটো x অক্ষ এটো y অক্ষ তেতিয়া xৰ মান 0 হ'ব তেতিয়া মই এটা বিন্দু ধৰি লৈছো 0,2 তেতিয়া 0 xৰ মান হলে কত না যায় 2 ওপৰলৈ উঠিব অৰ্থাৎ y অক্ষডালৰ ওপৰতে থাকিব তো নিশ্চয় বুজি পালা বস্তুটো ইয়াৰ পিছতে 11 নম্বৰটো চাব পাৰা x অক্ষৰ পৰা 2,0 আৰু -3,0 বিন্দু দুটাৰ দূৰত্ব হ'ব তো x অক্ষৰ পৰা ইহন্তৰ দূৰত্ব 0 হ'ব কাৰণ এটো যেহেতু 2,0 তেতিয়া x ৰ মান 2 হলে এটো x অক্ষৰ ওপৰতে থাকিব y ৰ মান 0 এটো যেহেতু -3 এটো x অক্ষৰ ওপৰতে থাকিব তেতিয়া এটো দুইটাই x অক্ষৰ ওপৰত থাকিব হেতু কাৰণে আমি এটো ক'ব পাৰো 0 হ'ব ইয়াৰ মানে দূৰত্বটো নহবই কাৰণ x অক্ষৰ ওপৰতে আছে তেনেকুৱাকে মই যদি আপোনালোকক দেখাই দিব লগিয়া হয় ভিডিওটো দীঘল হৈ যাব তথাপি যিমান পাৰো মই চেষ্টা কৰি দেখাই দি আছো ধৰি লোৱা এটো তেতিয়া 2,0 হলে x ৰ মানটো 2 y ৰ মানটো না যায় ইয়াতে থাকিলে এটো হৈছে x এটো হৈছে x ডেশ তো ইফালে মাইনাস তেতিয়া -3,0 হলে x ৰ মান -3 ইয়াত আহিলে তো দুইটা x অক্ষৰ ওপৰত আছে এতিয়া ইয়াৰ দূৰত্ব একো নাই দূৰত্ব এই বিন্দু দুটাৰ x অক্ষৰ পৰা এই বিন্দু দুটাৰ দূৰত্ব মানে আমাৰ ক'বলগিয়া হলে 0 হ'ব মানে ইহন্তৰ দূৰত্ব মানে কেতিয়া দূৰত্ব হয় যদি এই এটা বিন্দু এনেকুৱা থাকে মই দেখাই দিও 2,3 x ৰ মান 2 y ৰ মান 3 তেতিয়া ইয়াত এতিয়া x ৰ পৰা দূৰত্ব হৈছে তোমাৰ 3 এখিনিৰ পৰা এখিনি 3 এটুক দূৰত্ব বুলি কয় তাৰ পিছত কোৱেশ্চনটো তোমালোকে চাৰা কৈছে ইমান আৰু ইমান এই পাঁচটা বিন্দু দিছে a b c d e এই বিন্দু কেইটা স্থানাংক সমতলত সংস্থাপিত কৰিলে দ্বিতীয় চুকত থকা বিন্দু কেইটা দ্বিতীয় চুকত যেতিয়া বিন্দু থাকিব তোমালোকে চুক কেইটা নিশ্চয় তোমালোকে জানা এটো হৈছে প্ৰথম চুক ইয়াত প্লাস প্লাস ইয়াতে তোমাৰ এটো দ্বিতীয় চুক মাইনাস প্লাস আৰু তৃতীয় চুকত তোমাৰ থাকিব মাইনাস মাইনাস আৰু চতুৰ্থ চুকত থাকিব তোমাৰ এটো প্লাস মাইনাস তো এনেকুৱাকে তোমাৰ চুকবোৰ থাকে তো ইয়াতে তোমাৰ দ্বিতীয় চুকত থাকিব লগিয়া হলে দ্বিতীয় চুকত মাইনাস প্লাস আছে তো তোমাৰ a আৰু c হ'ব তেতিয়া a আৰু c দ্বিতীয় চুকত থাকিব অপচন ডি টো শুদ্ধ ইয়াৰ পিছতে তোমালোকে চাব পাৰা যে কৈছে তল কোনটো ইমান সমীকৰণটোৰ সমাধান হ'ব তো এটো সহজ এটা কোৱেশ্চন তে ইয়াতে তুমি ac টো শুদ্ধ হ'ব কাৰণ c টো কি শুদ্ধ হ'ব এটো 0 আছে y ৰ মান y ৰ জায়গা যদি 0 বহাই দিয়া 0 * 2 0 হৈ যাব তেতিয়া x ৰ মান 4 হ'ব তো এটো আনসার শুদ্ধ নিশ্চয় গম পাইছা চাব পাৰা তল কোনটো সমীকৰণ লেখডালৰ মূল বিন্দুৰ মাজেৰে যাব মানে তল কোনটো সমীকৰণ লেখডাল মূল বিন্দুৰ মাজেৰে যাব তে মূল বিন্দুৰ মাজেৰে যাব লগিয়া হলে তো অপচন এ টো শুদ্ধ হ'ব এটো মূল বিন্দুৰ মাজেৰে যাব কাৰণ এতে তোমালোকে গম পাব পাৰা যে এনেকুৱাকে যে ইয়াতে তুমি যদি যিকোনো বিন্দু বহাই কেনে চাব পাৰা তুমি যদি এখন চাৰ্ট বনাই লও তোমালোকে নিশ্চয় 3 নম্বৰ চেপ্টাৰত পঢ়িছা চাগে যে x ৰ মান আৰু y ৰ মান যদি এতিয়া y ৰ মানটো মই কিবা এটা ধৰো x ৰ মানটো ওলাই যাব ধৰি লইলো মই y ৰ মানটো 1 ধৰিছো তেতিয়া x ৰ মানটো -1 ওলাব যদি y ৰ মানটো মই 0 ধৰিছো x ৰ মানটো 0 ওলাব তে এটো এই দুটা বিন্দু মূল বিন্দুৰ মাজেৰে যাব কাৰণ এতিয়া -1 হলে এখিনিতে হ'ব সৰি -1 x ৰ মান -1 হলে ধৰি ললো -1 x ৰ মান এখিনিত আৰু y ৰ মান +1 এখিনিত তো এটো হল 0 হলে এটো হ'ব তেতিয়া ইহন্তৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব নিশ্চয় গম পাইছা তো ইয়াৰ পিছতো চাব পাৰা 15 নম্বৰটো কৈছে y অক্ষৰ সমীকৰণটো হল y অক্ষৰ সমীকৰণ x = 0 আৰু x অক্ষৰ সমীকৰণ y = 0 তো তোমালোকে এই বস্তুটো মনত ৰাখিব লাগিব তো সি টো অপচন শুদ্ধ হল ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চন চাব পাৰা এখন টুকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ টুকা বহিৰ দাম টুকা বহিৰ দামটো তোমাৰ x টকা আৰু কলমৰ দামটো y টকা ধৰি গঠন কৰা ৰৈখিক সমীকৰণটো হ'ব তো এটো এটা সহজ প্ৰশ্ন তোমালোকৰ যে এটা টুকা বহিৰ দাম তোমাৰ x টকা দিছে আৰু এটা কলমৰ দাম y টকা দিছে এতিয়া ইয়াৰ প্ৰশ্নটো কৈছে এখন টুকা বহিৰ দাম x টকা আৰু কলমৰ দামৰ দুগুণ তে কলমৰ দাম y টকা হলে y ৰ দুগুণ x তেতিয়া এটো সমীকৰণ বনালে কি হ'ব x - 2y = 0 তো এটো অপচন শুদ্ধ হ'ব সি টো অপচন শুদ্ধ ইয়াত শুদ্ধ দিছুৱে তাৰ পিছতে ইয়াত কৈছে প্ৰদত্ত চিত্ৰ প্ৰবিদ্ধ DOC ৰ মান হ'ব DOC ৰ মানটো কিমান হ'ব এটো ওলাব দিছে তো এটো অপচন বি টো শুদ্ধ হ'ব তাৰ DOC প্ৰবিদ্ধ কোনটো অপচন বি টো শুদ্ধ হ'ব কাৰণ প্ৰবিদ্ধ কোন মানে হৈছে DOC অৰ্থাৎ এইখিনিৰ বাহিৰে ইয়াত কিমানখিনি কোণ আছে হেখিনি আমি উলিয়াব লাগে তো আমি কিতাপত প্ৰবিদ্ধ কোণ মানে কি পাইছিলো তোমালোকে ইয়াতে চাই লব পাৰা প্ৰবিদ্ধ কোণ মানে এটো আছিল যে এটা এংগল দিয়া থাকিলে তাৰ বাকিখিনিক প্ৰবিদ্ধ কোণ বুলি কয় 360 ডিগ্ৰীতকৈ কম হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব প্ৰবিদ্ধ বা প্ৰত্যৱৰ্তী কোণ বুলি ক'ব লগিয়া হলে তো এটো অপচন শুদ্ধ হ'ব ইয়াৰ পিছতে তোমালোকে চাব পাৰা
তলৰ কোনযোৰ কোণৰ মান 180 ডিগ্ৰী হ'ব নহ'বও পাৰে মানে কোনযোৰ কোণৰ মান 180 ডিগ্ৰী নহ'বও পাৰে ইয়াৰ অপশ্যন চি টো শুদ্ধ বিপৰীত শীৰ্ষক কোণ মানে তোমাৰ বিপৰীত শীৰ্ষক কোণ কাক কয় ধৰি লোৱা এনেকৈ দুটা ক্ৰছ কৰিলা দুটা লাইন এই দুটা কোণ 180 ডিগ্ৰী নহ'বও পাৰে তাতকৈ কম হ'ব পাৰে মানে এই দুটা অলপ বেছি হ'ব পাৰে মানে এই দুটা সমান কিন্তু এই দুটা যে 180 ডিগ্ৰী হ'ব এইটো কোনো কথা নহয় ইয়াৰ পিছতে কৈছে 19 নম্বৰটো যে দুডাল ৰেখাক এডাল তিৰ্যকে কাটিলে সৃষ্টি হোৱা একান্তৰ কোণবোৰ সমান হ'লে ৰেখা দুডাল তেতিয়া একান্তৰ কোণবোৰ সমান হ'লে ৰেখা দুডাল সমান্তৰাল হ'ব অৰ্থাৎ এনেকুৱা দুডাল ৰেখা এনেকৈ গৈ থাকিলে এটা তিৰ্যকে ছেদ কৰি দিলে এনেকুৱা কোণবোৰ যদি সমান হয় তেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব পেৰেলেল হ'ব তো 20 নম্বৰটো কৈছে প্ৰদত্ত চিত্ৰ এংগল বি টো 90 ডিগ্ৰী এটো এটা সমকোণী ত্ৰিভুজ তে এ বি টো 12 সেন্টিমিটাৰ দিয়া আছে আৰু তোমাৰ এ সি টো 15 দিয়া আছে এতিয়া বি সি ওলাব লাগে তো তোমালোকে এইটো পাইথাগোৰাছ উপপাদ্যটো জানা যে কৰ্ণ স্কয়াৰ কৰ্ণ মানে এ সি কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ লম্ব বি এ বি প্লাস ভূমি স্কয়াৰ বি সি টো ওলাব লাগে তো এতিয়া এ সি স্কয়াৰ মানে 15 15 225 এটো 12 12 গুণ 144 এফালে আহিলে -144 ইজ ইকুৱেল টু বি সি স্কয়াৰ যদি এটো মাইনাস কৰি দিয়াৰ লগতে তোমাৰ কিমান হ'ব 5 পৰা 4 গলৈ 1 ইয়াত আছে তোমাৰ 2 12 পৰা 4 গলৈ তোমাৰ 881 আৰু এটো bc স্কয়াৰ তেতিয়া 81 ক আমি কি লিখিব পাৰো 9 স্কয়াৰ ইজ ইকুৱেল টু bc স্কয়াৰ 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 কাটা bc ইজ ইকুৱেলস টু 9 তো 9 সেন্টিমিটাৰ হ'ব তো এটা আমি পাই গৈছো 9 সেন্টিমিটাৰ ইয়াতে অপচন দি দিছো তাৰ পিছতো তোমালোকে 21 নম্বৰটো চাব পাৰা তো এটো বা কোটো সৰ্বসমতাৰ শৰ্ত হ'ব নোৱাৰে এটো অপচন সি টো শুদ্ধ হ'ব সি টো অপচন শুদ্ধ বা কো ইয়াৰ পিছতে তোমালোকে 22 নম্বৰটো চাব পাৰা 22 নম্বৰ অপচনটো ইয়াতে কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR AB = QR BC = PR AC = PQ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো বহুত এটো ক্লাস 10 তো এনেকুৱা কোৱেশ্চনবোৰ আহে তো তোমালোকে বস্তুটো বুজি লোৱা যেহেতু আমাক দুটা ত্ৰিভুজ দিয়া আছে আৰু বাহুবোৰ আমি চাব লাগিব বাহুবোৰ AB লগত QR ইকুৱেল দিছে আকৌ BC লগত PRP দিছে আকৌ AC লগত PQ দিছে তে এনেকুৱা সিৰিয়ালত সমান হ'ব লাগিব বস্তুটো তেতিয়া আমি ত্ৰিভুজটো এটা ত্ৰিভুজ আকি দিও ABC এটো কোনো কথা নাই কাৰণ এটা সিধা আকিব পাৰো আৰু হেতু মিলাই আকিব লাগিব AB লগত QR হ'ব লাগিব তো আৰু এটা ত্ৰিভুজ যেতিয়া আকিম তেতিয়া QR হ'ব লগিয়া হলে ইয়াত Q দিব লাগিব যেহেতু AB হৈছে A ওপৰত আছে B তলত আছে তে ইয়াতে R দিব লাগিব অৰ্থাৎ QR দিলে এটো P হ'ব অৰ্থাৎ PQR এনেকুৱা আকে হ'ব QRP হ'ব ত্ৰিভুজটো তো ইয়াতে QRP হ'ব তেতিয়া সব শুদ্ধ হ'ব BC এটো সব BC RP AC PQ বা RQ একে কথা PQ বা QP একে কথা হ'ব তো এইটো অপচন শুদ্ধ হ'ব তো আমি এটো শুদ্ধ দিব পাৰো তো ইয়াৰ বি টো শুদ্ধ ইয়াৰ পিছত চাব পাৰা 23 নম্বৰটো কৈছে ABC এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ যাৰ বি কোণ সমকোণ এ কোণৰ মান হ'ব অৰ্থাৎ ABC এটা যদি ত্ৰিভুজ হয় আৰু বি কোণটো যদি সমকোণ হৈ যায় চাই লোৱা এটো এটা ত্ৰিভুজ এ BC অর্থাৎ এটো সমকোণ হৈ গলে এর মান 45 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হৈ গলে এই দুটা যদি সমদ্বিবাহু হয় অর্থাৎ সমদ্বিবাহু সমকোণী এই দুটা কোণ এংগল সমান হ'ব এই দুটা এংগল সমান হ'ব লগিয়া এটো 90 ডিগ্ৰী হলে বাকি দুটা 90 তো বাকি দুটা 90 হলে এটা 45 হ'ব অপচন এটো শুদ্ধ ইয়াৰ পিছতে 24 নম্বৰটো কৈছে এটা সমান্তৰিকৰ এটা কোণৰ মান 100 হয় তেন্তে সন্নিহিত কোণৰ মান হ'ব তে এটা কোণ 100 হলে তাৰ সন্নিহিত কোণ কাক কয় দুটা কোণ তো আনটো সন্নিহিত কোণৰ মান 80 ডিগ্ৰী হ'ব কাৰণ এটা সমান্তৰিক বুলি কৈছে এটা সমান্তৰিকৰ এটা কোণৰ মান যেতিয়া তোমাৰ 100 হ'ব তাৰ সন্নিহিত আনটো কোণৰ মান কিমান হ'ব 80 হ'ব তোমালোকে জানাই যে সমান্তৰিক এটা আকিব পাৰা নিশ্চয় তোমালোকে এটো সমান্তৰিক যদি এটো কোণ যদি বা এটো কোণ যদি 100 হয় এটো 80 হ'ব 25 নম্বৰটো হৈছে তোমালোকৰ এটা যদি এটা চতুৰ্ভুজৰ যিকোনো এজোৰ বিপৰীত বাহুৰ সমান্তৰাল হয় তেন্তে চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম হ'ব তো তোমালোকে জানা তো ইয়াতে মই গুটেখিনি এনেকে বুজাই দিবলৈ ভিডিওটো দীঘল হৈ যাব মই কাৰেক্ট চিন দি দিছো তো তোমালোকে অপচনবোৰ চাই লোৱা শুদ্ধ অপচনবোৰ মই কাৰেক্ট চিনবোৰ দি দিছো ৰাইট চিন দি দিছো শুদ্ধবোৰৰ ইয়াত কাৰেক্ট অপচনবোৰ তোমালোকে চাই লোৱা এটা এটাকে ইয়াতে চাই লবা তোমালোকে কাৰ কেটা শুদ্ধ হৈছে
এইকেইটা কাৰেক্ট অপশ্যন আছিলে 45টা MCQৰ লং কুৱেশ্যনবোৰ চাই লোৱা লং কুৱেশ্যনবোৰ একদম ইজি প্ৰশ্ন আহিছিলে এবাৰ এইখনে আছিলে তোমালোকৰ প্ৰশ্ন কাকত থ্যাংক ইউ